মিয়াৰ বদনাম কৰি থাকোঁতে অসমত হিন্দু গেঙৰ দেশ কঁপাই যোৱা ভয়ংকৰ ডকাইতি কাণ্ড ভৰ দুপৰীয়া লুটি নিলে 12 কোটি টকাৰ অলংকাৰ পিষ্টল লৈ প্ৰৱেশ কৰিছিল হিন্দী ভাষী 5 ডকাইত পাছে ঘটনাৰ 24 ঘণ্টা নৌহওঁতে 4জন দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ এয়া শুকুৰবাৰৰ দুপৰীয়াৰ দৃশ্য এয়া শুকুৰবাৰৰ নিশাৰ দৃশ্য শুকুৰবাৰে দুপৰীয়া বৰপেটা ৰোডত থকা এখন চেনেকো নামৰ গহনা প্ৰতিষ্ঠান প্ৰৱেশ কৰিছিল এই ডকাইতৰ দলটোৱে হাতে হাতে পিষ্টল লৈ প্ৰতিষ্ঠানখনৰ সকলো কৰ্মচাৰী মাৰপিট কৰাৰ লগতে এনেদৰে বান্ধি লৈ লুটি লৈ গৈছিল প্ৰায় 12 কোটি টকাৰ অলংকাৰ এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল দেশজুৰি আনকি সামাজিক মাধ্যমত বহুলোকে ডকাইতৰ দলটোৰ আঁৰত ভাষিক মুছলমান সম্প্ৰদায়ৰ লোক জড়িত থকাৰ সন্দেহ কৰিছিল পাছে মিয়াক লৈ চলি থকা সন্দেহৰ মাজতে নিশা ডকাইতৰ সন্দেহত 4 যুৱকক আটক কৰা হয় গোৱালপাৰাৰ পৰা আটক কৰা যুৱককেইগৰাকীৰ নাম হৈছে ৰোহিত কুমাৰ পিয়াংশ কুমাৰ মুকেশ দাস আৰু তুষাৰ বিশ্বাস ইতিমধ্যে নিশাই এই 4 যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে পিস্তল লৈছে কেইজন পাঁচজন আছিল 6টা পিস্তল আছিল তাতে কিহেদি আহিছিল দেখা হৈছে হেলমেট পিন্ধি আহিছিল মুখত মাস্ক পিন্ধি আহিছিল এটা পাঞ্জাবী কুৰ্তা পিন্ধি পিতপত আহিছে যেন পূজাত আহিছে আৰু একজন মুখত কাপোৰ বান্ধিছে জিন্স পেণ্ট পিন্ধি যেন হেলমেট মাৰি আহিছিল আৰু এটা চাপদাৰী আছে কথা কি ভাষাৰে পাতিছিল হিন্দী মানে তেওঁ মানে প্ৰথমতে মই গৈ আছো মই তাৰমানে বাহিৰত চাহ খাব গৈছিলো মই বাহিৰত চাহ খাব যাওঁতে মই যেতিয়া বাহিৰৰ পৰা মানে আহিলো আহি দেখো যে মোৰ ছোৱালী মোৰ গোটেই ষ্টাফখিনি বহাই ৰাখছে হাতৰ পিছফালে এটা বান্ধি ৰাখছে মুখত বান্ধিছে মোক সুধিছে চুপ ক ন বেয়া এটা গালি দিছে চুপ ক ন মই এটা ক'লো যে মই মেনেজাৰ হয় उसको बांधो पहले बहुत बांधिसे बांधी में तो वो याते এটা লাঠ মারিছে और मुखर একটা खुशी मार दिसे इसको मारना है ना वैसे तब मैंने बोला कि नहीं नहीं हमको मत मारो हमको मत करो तो सभी लोग सभी तो इहते দি দিলা গোটে বস্তু লৈছে লৈ আমাক এটা ভিতৰত রুম আছে খোৱা রুম গোটে এটা তাতে লৈ গৈছে লৈ যাবে তো কৈছে কি একো মার দে না কৈছে তাৰপিছত আমাৰ গোটে এটা ভয় লাগছে আমি আৰু কৈছো মোৰতো বহুত ভয় লাগি গৈছে তাৰপিছত এজনে আহি কৈছে কি কিছু को कुछ नहीं करेगा किसी को कुछ नहीं करेगा तुम लोग सब दे दो तो मोर पार्सफोन নিছে মোর মোবাইল সবাই সব লৈ গৈছে পিছত সব মোবাইল লৈ গৈছে কেমেৰা সেমেৰা সব লৈ গৈছে লৈ পেলাই সিহঁতে ছাতাৰো বন্ধ কৰা চাউল পাইছো আমি যেটো ওলাই এতিয়া আমি হাতত গাঁঠি খুলিব নোৱাৰো এজনে কিবা কৰি খুলিছো খুলি মই ফোনটো চাইছো ফোন থৈ গৈছে সিহঁতে ফোনটো দি লগালগ বাহিৰত ফোন কৰিছো সব লৈ গৈছে মানি বেগ চাৰিব মোৰ মানি বেগৰ পৰা 10,000 মান টকা আছিল মই কিবা এই দি বান্ধিছিল নেকি এই যে মুখত এনেকৈ মুখত বান্ধিছে প্লাষ্টিকে দি আৰু এই ৰছী বান্ধিছে 1 লাখ কিমান টকা আছিল এইটো কেছ কাস্টমাৰ হৈ আহিছে 5জন মানুহ আহি কৈছে চেন দেখাৰ লগে লগে পিস্তল মূৰত ধৰছে আৰু কৈছে মোবাইল কেইটা লৈছে লোৱাৰ পিছত কৈছে যদি কথা মুখৰ পৰা ওলোৱা তেনেহ'লে এতিয়াই গুলি মাৰি দিম 5জন আহিছিল পিছত সব লৈ গৈছে সব একো নাই সব বহুত হ'ব ছাৰ বহুত হ'ব হাতত পিস্তল লৈছিল আৰু মুখত দুটাকৈ পিস্তল এটা মূৰত ধৰছে নহয় মাষ্টৰ একো পিন্ধা নাই ছাৰ মুখটো খোলা এনেই নৰ্মেল মানুহ নিচিনাই আহি কেনে কৈছে যদি মুখৰ পৰা মাত ওলাই এতিয়াই গুলি মাৰি দিম পিছত আহি ফুটা নাই মোৰ মূৰত পিস্তল ধৰছে তাৰপিছত ধৰিছে তাৰপিছত পিছত বহিছে কৈছে মুখৰ পৰা মাত নোলাবি তাৰপিছত মোৰ হাতখন বান্ধি দিছে মুখখন বান্ধি দিছে তাৰ বহাই দিছে কৈছে মই এতিয়া চুপচাপ বহি থাক যদি মোৰ কিবা কোৱা এতিয়াই গুলি মাৰি দিম পিস্তলটো এনেকৈ ধৰি আছে তাৰপিছত প্ৰায় আধা ঘণ্টাৰ বেছি হ'ব ছাৰ নাই মোবাইলটো আগতেই লৈ গৈছে অনুমানিক বহুত টকা হ'ব ছাৰ ইমান কেনেকৈ কম কোটি টকাৰ হ'ব ছাৰ কোটি টকা হ'ব বৰপেটাৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট অসম লাইভ 24